নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো হ'বলগীয়া ADAR গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? অপশ্যন ক মূল্যৰাজ আনন্দ, অপশ্যন খ নয়নতৰা চাইগল, অপশ্যন গ R.K. নাৰায়ণ এণ্ড অপশ্যন ঘ ৰাজা ৰাও। উত্তৰটো হৈছে অপশ্যন গ R.K. নাৰায়ণে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে এ চুইটেবল বয় নামৰ উপন্যাসখনৰ এংলো ভাৰতীয় লোকজন কোন? অপশ্যন ক বিক্ৰম শেঠ, অপশ্যন খ অমিতাভ ঘোষ, অপশ্যন গ উপমন্যু চেটাৰ্জী এণ্ড অপশ্যন ঘ অনিতা দেশাই। উত্তৰটো হৈছে অপশ্যন ক বিক্ৰম শেঠ। ৩ নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকত বম্বে সমাচাৰ কি ভাষাত বা বাতৰি প্ৰকাশ হয়? অপশ্যন ক হিন্দী আৰু মাৰাঠী, অপশ্যন খ গুজৰাটী আৰু হিন্দী, অপশ্যন গ গুজৰাটী আৰু ইংৰাজী এণ্ড অপশ্যন ঘ হিন্দী আৰু ইংৰাজী। উত্তৰটো হৈছে অপশ্যন গ গুজৰাটী আৰু ইংৰাজী ভাষাত প্ৰকাশ হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে হোৱাই ছচিয়লিজিমৰ লেখক কোন? অপশ্যন ক জয়প্ৰকাশ নাৰায়ণ, অপশ্যন খ মহাত্মা গান্ধী, অপশ্যন গ M.N. ৰয় এণ্ড অপশ্যন ঘ আচাৰ্য নৰেন্দ্ৰ দেৱ। উত্তৰটো হৈছে অপশ্যন ক জয়প্ৰকাশ নাৰায়ণ হোৱাই ছচিয়লিজিমৰ লেখক। ৫ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰামাটিকেল নটিচেছ অৱ আছামিজ লেংগুৱেজৰ লেখক কোন? অপশ্যন ক মাইলছ ব্ৰনছন, অপশ্যন খ নাথান ব্ৰাউন, অপশ্যন গ O.T. কাট্টাৰ এণ্ড অপশ্যন ঘ গধুলা ব্ৰাউন। উত্তৰটো হৈছে অপশ্যন খ নাথান ব্ৰাউন গ্ৰামাটিকেল নটিচেছ অৱ আছামিজ লেংগুৱেজৰ লেখক। ৬ নম্বৰ প্ৰশ্নটো হৈছে ২০২০ চনলৈ ভাৰতৰ কিমানটা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে? অপশ্যন ক 10টা, অপশ্যন খ 8টা, অপশ্যন গ 6টা এণ্ড অপশ্যন ঘ 4টা। উত্তৰটো হৈছে অপশ্যন ঘ 4টা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে। ৭ নম্বৰ প্ৰশ্নটো হৈছে সন্মানীয় ভাটনাগৰ উৎকৰ্ষতাৰ বঁটা কোনটো ক্ষেত্ৰৰ বাবে দিয়া হয়? অপশ্যন ক সাহিত্য, অপশ্যন খ সুকুমাৰ কলা, অপশ্যন গ সংগীত এণ্ড অপশ্যন ঘ নাটক। উত্তৰটো হৈছে অপশ্যন ক সাহিত্য ক্ষেত্ৰৰ বাবে সন্মানীয় ভাটনাগৰ উৎকৰ্ষতা বঁটা দিয়া হয়। ৮ নম্বৰ প্ৰশ্নটো হৈছে দ্য ডাৰ্ক ৰুম গাইডৰ লেখক কোন? অপশ্যন ক ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন খ বংকিম চেটাৰ্জী, অপশ্যন গ হুদ্ৰক এণ্ড অপশ্যন ঘ R.K. নাৰায়ণ। উত্তৰটো হৈছে অপশ্যন ঘ R.K. নাৰায়ণ দ্য ডাৰ্ক ৰুম গাইডৰ লেখক। ৯ নম্বৰ প্ৰশ্নটো হৈছে পঞ্চতন্ত্ৰ নামৰ জনপ্ৰিয় আৰু প্ৰখ্যাত সাধুকথাৰ সংকলনটি কোনে ৰচনা কৰিছিল? অপশ্যন ক তুলসী দাস, অপশ্যন খ মেঘা, অপশ্যন গ বিষ্ণু শৰ্মা এণ্ড অপশ্যন ঘ কালিদাস। উত্তৰটো হৈছে অপশ্যন গ বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ নামৰ জনপ্ৰিয় আৰু প্ৰখ্যাত সাধুকথাৰ সংকলনটি ৰচনা কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থ লেৰী কলিন্স আৰু ডমিনিক লেপিয়েৰে যুটীয়াভাৱে লিখা নহয়? অপশ্যন ক দি চিটি অৱ জয়, অপশ্যন খ ইজ পেৰিছ বাৰ্ণিং, অপশ্যন গ অ জেৰুজালেম এণ্ড অপশ্যন ঘ ফ্ৰীডম এট মিডনাইট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক দ্য চিটি অৱ জয়। ১১ নম্বৰ প্ৰশ্নটো হৈছে ৰাচনা বৰুৱা কাৰ ছদ্মনাম? অপশ্যন ক নীলমণি ফুকন, অপশ্যন খ বীৰেন বৰকটকী, অপশ্যন গ বিৰিঞ্চি কুমাৰ বৰুৱা এণ্ড অপশ্যন ঘ নিৰুপমা বৰগোহাঁইৰ। উত্তৰটো হৈছে অপশ্যন গ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম। ১২ নম্বৰ প্ৰশ্নটো হৈছে কবিতা পুথি গল্ডেন থ্ৰেছলডৰ লেখক কোন? অপশ্যন ক সৰোজিনী নাইডু, অপশ্যন খ এনি বেচাণ্ট, অপশ্যন গ অৰুণা আসফ আলী এণ্ড অপশ্যন ঘ বিজয়লক্ষ্মী পণ্ডিত। উত্তৰটো হৈছে অপশ্যন ক সৰোজিনী নাইডু গল্ডেন থ্ৰেছলডৰ লেখক। ১৩ নম্বৰ প্ৰশ্নটো হৈছে কুমাৰ সম্ভৱ নামৰ মহাকাব্যিক ৰচনাৰ ৰচয়িতা কোন? অপশ্যন ক বাণভট্ট, অপশ্যন ক চান্দ বৰদলৈ, অপশ্যন গ হৰিসেন এণ্ড অপশ্যন ঘ কালিদাস। উত্তৰটো হৈছে অপশ্যন ঘ কালিদাস কুমাৰ সম্ভৱ নামৰ মহাকাব্যিক ৰচনাৰ ৰচয়িতা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে চৈতমেৱ জয়তে বাক্যাংশ কোনখন উপনিষদৰ পৰা লোৱা হৈছে? অপশ্যন ক ঐতেৰেয় উপনিষদ, অপশ্যন খ মুণ্ডক উপনিষদ, অপশ্যন গ চান্দোগ্য উপনিষদ এণ্ড অপশ্যন ঘ তৈত্তেৰীয় উপনিষদ। উত্তৰটো হৈছে অপশ্যন খ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। ১৫ নম্বৰ প্ৰশ্নটো হৈছে অৰ্জুন দাস বৈৰাগী কটকীয়ে কোনখন ৰাজ্যৰ বুৰঞ্জী লিখিছিল? অপশ্যন ক ত্ৰিপুৰা, অপশ্যন খ মণিপুৰ, অপশ্যন গ পশ্চিমবংগ এণ্ড অপশ্যন ঘ অসম।
উত্তৰটো হৈছে অপশ্যন ক ত্ৰিপুৰা ৰাজ্যৰ বুৰঞ্জী লিখিছিল 16 নম্বৰ প্ৰশ্নটো হৈছে চেতন ভগতৰ প্ৰথম গ্ৰন্থখন কি অপশ্যন ক ওৱান নাইট এট দ্য কল চেণ্টাৰ অপশ্যন খ টু ষ্টেট অপশ্যন গ 5 পইণ্ট সামৱান এণ্ড অপশ্যন ঘ দ্য 3 মিষ্টেক অফ মাই লাইফ উত্তৰটো হৈছে অপশ্যন গ 5 পইণ্ট সামৱান চেতন ভগতৰ প্ৰথম গ্ৰন্থ 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত বিষয়ক মাৰ্ক টুলিৰ প্ৰথম গ্ৰন্থখন কি অপশ্যন ক অমৃতসৰ মিছেছ গান্ধীজ লাষ্ট বেটেল অপশ্যন খ দ্য হাৰ্ট অফ ইণ্ডিয়া অপশ্যন গ নো ফুল ষ্টপ ইন ইণ্ডিয়া এণ্ড অপশ্যন ঘ ইণ্ডিয়া দ্য ৰুট এহেড উত্তৰটো হৈছে অপশ্যন ক অমৃতসৰ মিছেছ গান্ধীজ লাষ্ট বেটেল 18 নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ সাহিত্যৰ জাতকবোৰ কি অপশ্যন ক অধিবিদ্যাৰ এটা শাখা অপশ্যন খ বুদ্ধৰ জন্মৰ আগৰ সাধুকথা অপশ্যন গ জাৰি কৰা নিয়মসমূহ এণ্ড অপশ্যন ঘ বুদ্ধৰ উপদেশসমূহ উত্তৰটো হৈছে অপশ্যন খ বুদ্ধৰ জন্মৰ আগৰ সাধুকথা 19 নম্বৰ প্ৰশ্নটো হৈছে উই দ্য পিপল গ্ৰন্থখন কোনে ৰচনা কৰিছে অপশ্যন ক টি এন কল অপশ্যন খ জে আৰ ডি টাটা অপশ্যন গ খুশৱন্ত সিং এণ্ড অপশ্যন ঘ ননী পালকিৱালা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ননী পালকিৱালা উই দ্য পিপল গ্ৰন্থখন ৰচনা কৰিছে 20 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত প্ৰথম ভাৰতীয় ইংৰাজীতে ৰচনা কৰিছিল প্ৰথমখন ইংৰাজী গ্ৰন্থ ট্ৰেভেলছ টু দিন মহমেদ অপশ্যন ক 1781 চনত অপশ্যন খ 1788 চনত অপশ্যন গ 1793 চনত এণ্ড অপশ্যন ঘ 1798 চনত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1793 চনত ৰচনা কৰিছিল প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ